নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 20 ছেপ্টেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ উচ্ছেদক লৈ গুৰুত্বপূৰ্ণ শুনানি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্ছেদত নিষেধাজ্ঞা জাৰি কৰিছে গুৱাহাটী হাইকোৰ্টে সোণাপুৰৰ উচ্ছেদত নিষেধাজ্ঞা জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্ছেদিত ৰাজ্যলৈ সামূহিক সকাহ গুৱাহাটী হাইকোৰ্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰায় 30 ছেপ্টেম্বৰলৈকে সোণাপুৰৰ কচুতলিত প্ৰশাসনে চলাব নোৱাৰিব কোনো ধৰণৰ উচ্ছেদ ম্যাদী পত্ৰ থকা একাংশ লোকে উচ্ছেদৰ বিৰুদ্ধে কৰিছিল আবেদন হাইকোৰ্টত ট্ৰাইবেল বেল্ট ঘোষণা হোৱা পূৰ্বৰে পৰা কচুতলিত বাস কৰিছিল একাংশ উচ্ছেদিত লোক ম্যাদী পত্ৰ দেখুৱাই ন্যায়ালয়ত উচ্ছেদৰ বিৰোধিতা কৰিছিল উচ্ছেদিত জনতাই উপযুক্ত নথিপত্ৰ থকা লোকসকলৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব ট্ৰাইবেল বেল্টৰ সংৰক্ষণ বিধি সোণাপুৰৰ উচ্ছেদক নিষেধাজ্ঞা ন্যায়ালয়ৰ 30 ছেপ্টেম্বৰ পৰ্যন্ত চলাব নোৱাৰিব উচ্ছেদ অভিযান চৰকাৰে সোণাপুৰত দিবলৈছো আন এটা ব্ৰেকিং নিউজ মিয়াৰ শ্ৰমৰ মূল্য আছে উজনি নহয় অসমৰ বাহিৰলৈ যাওক মিয়াক উজনিলৈ নাযাবলৈ মুকলি আহ্বান চেয়াৰমান আলী আহমেদৰ মিয়াৰ শ্ৰমৰ মূল্য আছে উজনিলৈ নহয় অসমৰ বাহিৰলৈ যাওক মিয়া লোকসকল IAS ডক্টৰ অভিযন্তা হোৱাৰ প্ৰতিযোগিতাত নামক মিয়াসকল উজনিত একাংশ সংগঠনে উৎপাত কৰিছে মিয়াৰ ওপৰত মিয়াসকল উজনি অসমৰ পৰিৱৰ্তে অসম তথা ভাৰতৰ বাহিৰলৈ যাওক মিয়াক উজনিলৈ নাযাবলৈ এবাৰ মুকলি আহ্বান জনাইছে বিধায়ক চেয়াৰমান আলী আহমেদে দিবলৈছো আজিৰ দিনটোৰ আন এটা ব্ৰেকিং নিউজ কিয়নো ঢিঙত পুনৰ ৰাজ্য কঁপোৱা ঘটনা সংঘটিত হৈছে পুনৰ ঢিঙত দলবদ্ধ ধৰ্ষণ ঘটনা ঢিঙত পুনৰ মানৱ সমাজক লজ্জানত কৰা আন এক ঘটনা সংঘটিত হৈছে এমাহৰ ভিতৰতে ঢিঙত পুনৰ নাবালিকাক ধৰ্ষণৰ ঘটনা এইবাৰ ফুজাইল আহমেদ ইছৰাফিল হুছেইনৰ কামনাৰ বলি নাবালিকা আইতাকক নদীৰ ঘাটত আগুৱাবলৈ আহি দুই নৰপিশাচৰ কামনাৰ বলি নাবালিকা ঘৰলৈ উভতাৰ পথতে বাইকত উঠাই নাবালিকাক টানি নিয়ে দুই লম্পতে বাইকত উঠাই লৈ জংঘলৰ মাজত নাবালিকা গৰাকীৰ সৈতে ধৰ্ষণ কদম্পি ভাতৃৰ তৎপৰতাত নাবালিকা গৰাকীক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে লম্পট ফুজাইল আৰু ইছৰাফিলৰ বিৰুদ্ধে এজাহাৰ ভুক্তভোগী নাবালিকাৰ পৰিয়ালৰ লম্পট ফুজাইল ইছৰাফিলক বিচাৰি আৰক্ষীৰ তীব্ৰ অভিযান আৰম্ভ হৈছে পুনৰ ঢিঙত এই মানৱ সমাজক লজ্জানত কৰা ধৰ্ষণ কাণ্ড সংঘটিত হৈছে দিবলৈছো পৰৱৰ্তী খবৰ শৃংখল চলিহা আৰু চিতু বৰুৱা একোটা দালাল শৃংখল চলিহা চিতু বৰুৱা জাতিৰ নামত দালালি কৰা টেক্স কালেক্টৰহে চিতু বৰুৱা আৰু শৃংখল চলিহাক লৈ বিস্ফোৰক মন্তব্য ঢিং কাণ্ডক লৈ তালফাল লগোৱা শৃংখল চলিহা আৰু চিতু বৰুৱা আজি ক'ত শিমলুগুৰিত হিন্দু যুৱকে সংঘটিত কৰা জঘন্য কাণ্ডক লৈ কিয় নিমাত শৃংখল চলিহা আৰু চিতু বৰুৱা মুছলমান কিশোৰীৰ ভিডিঅ' ভাইৰেল কৰা হিন্দু যুৱকৰ বিৰুদ্ধে কিয় ওলাই অহা নাই শৃংখল চলিহা আৰু চিতু বৰুৱা প্ৰশ্ন শৃংখল চলিহা আৰু চিতু বৰাই জাতিৰ নামত কেৱল চান্দা তুলিবহে জানে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে গৰজি উঠিল সদৌ অসম সংখ্যালঘু পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদ শৃংখল চলিহা আৰু চিতু বৰুৱাক লৈ ই বিস্ফোৰক মন্তব্য নেতাগৰাকীৰ জাতিতকৈ মিয়া ডাঙৰ নহয় উজনিৰ ইটাভাটাত নিষিদ্ধ কৰা হৈছে পমুৱা মিয়া শ্ৰমিকক মিয়া শ্ৰমিক নহ'লেও চলিব উজনি অসমৰ ৰাইজ জাতিতকৈ মিয়া ডাঙৰ নহয় বুলি পমুৱা মিয়া মুছলমানক তীব্ৰ হকিয়নি পমুৱা মুছলমান মিয়াক উজনি অসমত সোমাবলৈ নিদিয়াৰ হুংকাৰ উজনি অসমৰ ইটাভাটাত পমুৱা মুছলমানক নিষিদ্ধ কৰাৰ দাবী টাইপাৰ উজনি অসমত ইটাভাটাৰ মালিকে পমুৱা মুছলমান শ্ৰমিকক নিয়োগ কৰিব নোৱাৰিব অবৈধ মিয়া মুছলমানৰ আগ্ৰাসন নচলিব উজনি অসমত মিয়া মুছলমান নহ'লে উজনি অসম স্তব্ধ হ'ব বুলি ভ্ৰান্ত ধাৰণা বিয়পোৱা হৈছে 10-15 বছৰ পূৰ্বে উজনি অসমত নাছিল কোনো এজন মিয়া শ্ৰমিক পমুৱা মিয়া মুছলমানক নিষিদ্ধ কৰি হুংকাৰ টাইপাৰ মিয়া শ্ৰমিক নহ'লেও উজনি অসম চলিব বুলি হুংকাৰ টাইপাৰ স্মাৰ্ট মিটাৰক লৈ আৰু কিমান প্ৰতিবাদ কৰিব অসমৰ ৰাইজে আমাক স্মাৰ্ট মিটাৰ নালাগে বিজুলী ভৱন ঘেৰাও বিৰোধীৰ অসমৰ প্ৰতিটো প্ৰান্তৰ লগতে কংগ্ৰেছ দলে আজিৰ দিনটোতো স্মাৰ্ট মিটাৰক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে চৰকাৰৰ বিৰুদ্ধে স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত বিজুলী ভৱন ঘেৰাও বিৰোধীৰ
বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে। স্মাৰ্ট মিটাৰেৰে ৰাইজক চলোৱা লুণ্ঠনৰ অভিযোগত গৰজি উঠিল বিৰোধী ঐক্য মঞ্চ। বিভিন্ন শ্লোগানেৰে বিজুলী ভৱনৰ সন্মুখত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। উপস্থিত থাকে ভূপেন বৰা, দেৱব্ৰত শইকীয়া, লুৰিণজ্যোতি গগৈকে ধৰি বহু জ্যেষ্ঠ নেতাই। আজিৰ দিনটোতো স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ প্ৰতিবাদ অব্যাহত আছে। অসমৰ প্ৰতিটো প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ। এফালে গৰম, আনফালে নাই কাৰেণ্ট। তাৰ পিছতো স্মাৰ্ট মিটাৰৰ নামত লুণ্ঠন চলাইছে চৰকাৰে। এই স্মাৰ্ট মিটাৰক লৈ প্ৰতিটো প্ৰান্তত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী জনতাৰ। পৰৱৰ্তী খবৰ, অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি ভেংকটেশ্বৰ মন্দিৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। মন্দিৰৰ প্ৰসাদ ঘিউৰ সৈতে জন্তুৰ চৰ্বি মিহলি কৰাৰ অভিযোগ উত্থাপন কৰিলে স্বয়ং মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে। YSR কংগ্ৰেছ চৰকাৰৰ দিনত এই ঘটনা সংঘটিত কৰাৰ অভিযোগ। চন্দ্ৰবাবু নাইডুৰ লগতে তেওঁৰ পুত্ৰ নাৰা লোকেশেও উত্থাপন কৰিছে এই অভিযোগ অনুসৰি TDPয়ে দেখুৱাই লেব প্ৰতিবেদন। পৰীক্ষাগাৰৰ প্ৰতিবেদন অনুসৰি লাডুত মিহলি থাকে আপত্তিজনক সামগ্ৰী। এই অভিযোগ চন্দ্ৰবাবু নাইডুৰ। এইবাৰ খঙত অগ্নিশৰ্মা বিধায়ক ৰূপজ্যোতি কুৰ্মী। গিবন অভয়াৰণ্যক লৈ প্ৰতিবাদ কৰি থকাৰ মাজতেই সকিয়নি ৰূপজ্যোতি কুৰ্মীৰ। ঘোচাত নাক ভাঙি দিয়াৰ হুংকাৰ বিজেপিৰ বিধায়কগৰাকীৰ। মই ব্লেক বেল্ট নহয়, ব্ৰাউন বেল্ট বুলি মন্তব্য ৰূপজ্যোতিৰ। গিবন খন্দাৰ আগত মোৰ ঘৰৰ খুঁটা এটা লৰাব লাগিব বুলি মন্তব্য বিধায়কগৰাকীৰ। এগৰাকী বিধায়কৰ মুখত এনে ভাষা গ্ৰহণযোগ্য হয়নে? ৰূপজ্যোতি কৰ্মীৰ সেই মন্তব্যটো এবাৰ শুনাই ল'ব বিচাৰিছোঁ। একে গুচাই নাক ভাঙি দিম, মুখো ভাঙি দিম, চেপ বল্লি কৰি দিম ইয়াত মাৰি পেলাই। বিজেপি বিধায়ক ৰূপজ্যোতি কৰ্মীৰ সেই মন্তব্য। উৎকট গৰমৰ বাবে সলনি হ'ল বিদ্যালয়ৰ পাঠদানৰ সময়সূচী। উৎকট গৰমৰ বাবে এই সিদ্ধান্ত। চৰকাৰী বেচৰকাৰী সকলো শিক্ষা অনুষ্ঠানলৈ জাননী শিক্ষা বিভাগৰ ফালৰ পৰা। পুৱা 7:30 বজাৰ পৰা আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদানৰ সময়সূচী। 12:30 বজাত বিদ্যালয়ত সমাপ্ত কৰিব লাগিব পাঠদান। নতুন সময়, প্ৰাৰ্থনা সভা অথবা পাঠদান বিদ্যালয়ৰ বাহিৰত অনুষ্ঠিত কৰিব নোৱাৰিব বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যালয়লৈ ৱাছকোট আৰু টাই পিন্ধাত নিষেধাজ্ঞা আৰোপ শিক্ষা বিভাগৰ। বিদ্যালয়ত পৰ্যাপ্ত পৰিমাণৰ বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যালয়ৰ শ্ৰেণীকোঠাত ফেনৰ ব্যৱস্থা বাধ্যতামূলক কৰিছে শিক্ষা বিভাগে। শ্ৰেণীকোঠাৰ ভিতৰত মুকলি বায়ু চলাচলৰ ব্যৱস্থা কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যুৎ কৰ্তনৰ সময়ত বিদ্যুতৰ বাবে বিকল্প ব্যৱস্থা বাধ্যতামূলক কৰিছে। জোতাৰ পৰিৱৰ্তে চেণ্ডেল পিন্ধিব লাগিব শিক্ষাৰ্থীয়ে। 21 ছেপ্টেম্বৰৰ পৰা এই নীতি নিৰ্দেশনা পালন কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিলে এই বিশেষ নিৰ্দেশনা। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। থানাই ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বিজেপিয়ে। ৰাজ্যৰ থানাই ৰাহুল গান্ধীৰ বিৰুদ্ধে FIR দাখিল। বিজেপি অনুসূচিত জাতি মৰ্চাই দাখিল কৰে এজাহাৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে। ৰাহুল গান্ধীয়ে SC OBC ST লোকৰ সংৰক্ষণ উঠাই দিব লাগে বুলি কৰিছিল মন্তব্য। সেই মন্তব্যক লৈ খৰ্গহস্ত হৈ বিজেপিয়ে গ্ৰহণ কৰে এই পদক্ষেপ। আমেৰিকা ভ্ৰমণৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰিছিল সেই মন্তব্য। তাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে বিজেপি। অসমৰ বহুকেইটা থানাত একেলগে গোচৰ ৰুজু কৰা হৈছে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে। ST OBC SC লোকৰ সংৰক্ষণ উঠাই দিব বুলি কৰিছিল মন্তব্য। আমেৰিকা ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে কৰিছিল সেই মন্তব্য। ৰাহুল গান্ধীৰ সেই মন্তব্যৰ পিছতেই ভাৰতবৰ্ষতেই বিতৰ্কৰ সৃষ্টি হৈছিল আৰু এইবাৰ অসমৰ থানাই ৰাহুল গান্ধীৰ সেই মন্তব্যক লৈ এজাহাৰ দাখিল কৰা হৈছে। স্মাৰ্ট মিটাৰৰ পৰিণাম পাব 2026-ত হিমন্ত বিশ্ব শৰ্মাই। ৰেচন অৰুণোদয় নালাগে, ঘূৰাই ৰাখক স্মাৰ্ট মিটাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। তামোল পাণৰ শৰাই লৈ শক্তি বিভাগৰ কাৰ্যালয়ত শ পুৰুষ মহিলা লোকে ঘেৰাও কৰিলে APDCLৰ কাৰ্যালয়। নালাগে আমাক অৰুণোদয় আঁচনিৰ ধন, ঘূৰাই লওক স্মাৰ্ট মিটাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। 1250 টকাৰে ঘৰ নচলে, বিদ্যুতৰ বিলেই আহে 4000 টকা। স্মাৰ্ট মিটাৰ লগোৱাৰ ফল পাব 2026-ৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই। স্মাৰ্ট মিটাৰক লৈ এই হুংকাৰ প্ৰদান কৰিছে শ পুৰুষ মহিলাই।
4,000 টকা বিল আহিলে কি কৰিম ৰেচনৰ চাউলৰে অৰুণোদয়ৰ ধনেৰে মৰাণত শক্তি বিভাগৰ কাৰ্যালয়ত স্মাৰ্ট মিটাৰ ঘূৰাই দিবলৈ আহিল ৰাইজ প্ৰতিবাদী ৰাইজক সংগ দিয়ে 18টাকৈ জাতীয় দল সংগঠনে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই প্ৰতিবাদ ৰাইজৰ দিবলৈছো পৰৱৰ্তী খবৰ গুৱাহাটী মহানগৰীত ভয়ংকৰ ঘটনা দিন দুপৰতে মহানগৰীত গুলী চালনাৰ ঘটনা সংঘটিত হৈছে পিস্তল দেখুৱাই লুটি নিলে নগদ ধন মোবাইল ফোন মহানগৰীৰ এটি ৰোডৰ বিশ্বৰত্ন হোটেলৰ সমীপতে দুৰ্বৃত্তৰ গুলী চালনাৰ ঘটনা ই ৰিক্সা চালকক পিস্তল দেখুৱাই লুটিলে নগদ ধন মোবাইল ফোন ই ৰিক্সাখন কাঢ়ি নিবলৈ মাজ ৰাস্তাতে গুলী চালনা দুৰ্বৃত্তৰ ঘটনা সন্দৰ্ভত পাণবজাৰ থানাত ভুক্তভোগীৰ এজাহাৰ দাখিল গুৱাহাটী মহানগৰীত দিন দুপৰতে এই ভয়ংকৰ ডকাইতি কাণ্ড সংঘটিত হৈছে